অসম চুক্তি ৰূপায়ণৰ দায়িত্বত থকা মিনিষ্টাৰজন কোন আছিল? হিমন্ত বিশ্ব শৰ্মা নিজে। হোৱাট ডিড হি ডু? তুমি কিয় বহিষ্কাৰ কৰিব নোৱাৰিলা? ইউনিভাৰ্চিটিবিলাকত কেনেকুৱা মানুহক ভাইচ চেঞ্চেলৰ হিচাপে দিব লাগে, যিবোৰ মানুহ একাডেমিকেলি চাউণ্ড, যিবোৰ মানুহে কোনো ৰাজনৈতিক পক্ষপাতিত্ব নকৰে, কিন্তু তেওঁলোকে যদি RSS বিজেপিৰ মানুহবিলাকক ইউনিভাৰ্চিটিবিলাকৰ ভাইচ চেঞ্চেলৰ পাতি দিয়ে। মই এইটো কথাত বিশ্বাস নকৰোঁ যে সাংবাদিক এজনে পক্ষপাতিত্বহীন হ'ব লাগে। সেইটোত মই বিশ্বাস কৰা সাংবাদিক মই নহয়, মই তেনেকুৱা লেখকো নহয়। মই ক'ত বিশ্বাস কৰোঁ? I should always stand for people. নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। অজান্তিক এটা নতুন এপিছ'ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি প্ৰায় চেষ্টা কৰোঁ যাতে আমি অজান্তিকৰ মজিয়াত সদায় অলপ বেলেগ বেলেগ বিভাগৰ মানুহ আনি আপোনালোকৰ আগত চিনাকি কৰিব পাৰোঁ। আৰু আজি আমাৰ মাজত আছে নৰ্থ ইষ্ট নাওৰ চিফ এডিটৰ আৰু অসম নাগৰিক সমাজৰ জেনেৰেল ছেক্ৰেটেৰী পৰেশ মালাকাৰ ডাঙৰীয়া। নমস্কাৰ ছাৰ, অজান্তিক নতুন এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু আমি এনেকুৱা এপিছ'ড বহুত কম কৰা হয় য'ত ইমান গুণী মানি ব্যক্তি আহি আমাৰ আগত বহি গুণী মানি ব্যক্তি। চ' মই অকণমান নাৰ্ভাছো হৈ আছোঁ। একো নাই, নাৰ্ভাছ হ'বলৈ কথা একোৱেই নাই। মোক এটা কথা কওকচোন, আপোনালোকৰ ইমান ডাঙৰ এটা নিউজ পৰ্টেল আছে, ঠিক আছে, যিটো নাও, মই চাইছিলোঁ 4,50,000 মান তাত ছাবস্ক্ৰাইবাৰ আছে। তো আপোনালোকে আমাক কিয় চুজ কৰিলে? নাই চোৱা, তোমালোকক চুজ কৰিলোঁ মানে কি, তোমাৰ এটা বিশেষ বিষয় লৈ তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মূলতঃ তোমালোকৰ যিটো অডিয়েঞ্চ সেইটো তোমালোকৰ হৈছে ডেকাচাম, নহয় জানো? গতিকে ডেকাচামৰ লগত কথা পতাটো আমি যিকোনো মাধ্যমৰ যোগেদি, আৰু পাৰ্টিকুলাৰলি মই নিজে, আমাৰ বহুত মানুহে কয় যে এই আজিকালি ডেকা ল'ৰাবোৰ এনেকুৱা, আজিকালি ডেকা ল'ৰাবোৰ তেনেকুৱা। প্ৰশ্নটো হৈছে কি, ডেকা ল'ৰাবোৰ যদি এনেকুৱা তেনেকুৱা, তাৰ কাৰণে আমি ডেকা ল'ৰাবিলাকক দোষাৰোপ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি যিবোৰ ছিনিয়ৰ মানুহ আছোঁ, আমি হয়তো তেওঁলোকৰ লগত আমাৰ যিটো ইণ্টাৰেকশ্যন, তেওঁলোকৰ লগত আমাৰ যিটো তোমাৰ আমি তেওঁলোকৰ প্ৰতি আমাৰ যিটো মনোভাৱ, সেইটো বোধহয় ঠিক নহয়। কাৰণ সেইকাৰণে তেওঁলোকৰ লগত আমি যিটো কমিউনিকেশ্যন আমি কৰিব লাগে নহয়, তেওঁলোকৰ লগত আমি কথা বতৰা পতা বা তেওঁলোকে আমাৰ কথা বতৰা শুনা বা আমি তেওঁলোকৰ কথা বতৰা শুনা। আৰু ঘটনাটো এইটো নহয়, এইটো ভুল কথা যে এতিয়া যেতিয়া মানুহে যদি কয় যে ডেকা ল'ৰাবিলাক এনেকুৱা হৈছে, আৰু ইউ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড তেওঁলোকেনো কি ক'ব বিচাৰিছে, তেওঁলোকৰ কাৰণে কোনবোৰ বিষয় গুৰুত্বপূৰ্ণ। আমি যদি আমাৰ আজি 65 ইয়াৰ্ছ 70 ইয়াৰ্ছৰ মানুহ এজনে, 55 ইয়াৰ্ছৰ মানুহ এজনে আজি 20 ইয়াৰ্ছৰ ল'ৰা বা ছোৱালী এগৰাকীৰ লগত কথা পাতোঁতে আমি আমাৰ দৃষ্টিভংগীৰে কথাবোৰ কৈ থাকোঁ, তেতিয়াতো নহ'ব নহয়। They live in a different world. Their world is different and our world is different. So there has to be an interaction, sincere interaction between their world and our world. We need to learn from them. And maybe when we take an approach to learn from them, they will also learn from us. They will also listen to us. That is why. মই আশা কৰিছোঁ আজি আমাৰ যিসকল অডিয়েঞ্চ আছে, ছাৰৰ কথাখিনি ভালকৈ গুৰুত্ব দি শুনিব। আৰু আমাৰ যিটো ধৰি লওক ছ'চিয়েল মিডিয়াটো, আৰু মই চিয়'ৰ আমাৰ 50 to 60% মানুহে চাগে আপোনালোকক চিনি পাবই, কাৰণ একেখিনি জেগাতে ঘূৰি ফুৰে আমাৰ। কিন্তু যি 40% আপোনালোক চিনি নাপায় ধৰি লওক আমাৰ যুৱ প্ৰজন্মখিনিয়ে, মই এই অসম নাগৰিক সমাজ এই বিষয়ত অকণমান জানিবলৈ বিচাৰিম। হয়তো বহুত মানুহে গম নাপায় কিন্তু আমাৰ নতুন জেনেৰেশ্যনটোৱে। এইটো চোৱা, ঘটনাটো হৈছে অসম নাগৰিক সমাজৰ কামটো কি। অসম নাগৰিক সমাজৰ ঘটনাটো হৈছে কি যে এখন সমাজত নাগৰিকৰ ভূমিকাটো কি। আজি ভাৰতৰ সংবিধানে, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি, তেওঁৰ যি অধিকাৰ, আজি প্ৰধানমন্ত্ৰীৰ যি অধিকাৰ, আজি চিফ জাষ্টিচ অফ ইণ্ডিয়া তেওঁৰ যি অধিকাৰ, আৰু সেই অধিকাৰৰ লগত তোমাৰ যি অধিকাৰ আৰু মোৰ অধিকাৰৰ কোনো পাৰ্থক্য নাই। গম পাইছানে? গতিকে অসম নাগৰিক সমাজৰ কথাটো হৈছে এইটোৱে যে নাগৰিকসকলৰ সমাজত তেওঁলোকৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে, আৰু সেই ভূমিকাটো তেওঁলোকে পালন কৰিব লাগে এজ নাগৰিক, এজ চিটিজেনছ। আজি বহুত আগৰ কথাটো বেলেগ আছিল। ৱেষ্টাৰ্ণ ছ'চাইটিজবিলাকত আজি
US নাইবা ইউৰোপিয়ান ছ'চাইটিবিলাকত চৰকাৰ এখনে যিকোনো কাম মন গ'লে কৰিব নোৱাৰে কি কাৰণে দেয়াৰ ইজ ৰেজিষ্টেঞ্চ ফ্ৰম দি চিটিজেনেৰী গতিকে নাগৰিকসকল তেওঁলোকৰ অধিকাৰ সম্পৰ্কে অৱহিত তেওঁলোকে তেওঁলোকৰ অধিকাৰৰ বিষয়ে জানে আমাৰ অসম নাগৰিক সমাজৰ বা এতিয়া আমি এইটো এটা বহলকৈ অসম নাগৰিক সন্মিলন বুলি কৈছোঁ কিয় যে আমি অসমৰ বৰ্তমান যিটো পৰিস্থিতি সেই পৰিস্থিতিত সকলো চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনে একলগ হৈ আমি এটা ভূমিকা তাত পালন কৰিব লাগিব গতিকে অসম নাগৰিক সমাজৰ মই ছেক্ৰেটাৰী আছিলোঁ বাট নাও আই এম এক্টিভ ইন আছাম নাগৰিক সন্মিলন এইটো মানে বেটাৰ ভাৰ্চন নেকি it is a conglomeration it's a conglomerate of different civil society organizations বেলেগ বিভিন্ন চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনৰ এইটো এটা সমূহীয়া এটা ফেডাৰেল অৰ্গেনাইজেশ্যন কিন্তু এইটো কেতিয়া খোলা হৈছিলে এইটো আজি প্ৰায় তোমাৰ ধৰা আজি 2 বছৰমান হৈ গ'ল কিন্তু অসম নাগৰিক সমাজ কেতিয়া পাতে আছে সেইটো কেতিয়া হৈছিলে সেইটো প্ৰায় আজি 14-15 বছৰ আগতে আমাৰ প্ৰেচিডেণ্ট আছিলে হৰেকৃষ্ণ ডেকা তেওঁ DGP আছিল আগৰ DGP আছিল তেওঁ তোমাৰ এজন সাহিত্য একাডেমি বঁটা পোৱা এজন সাহিত্যিক এজন কবি এজন সাহিত্য সমালোচক আৰু মই আছিলোঁ এতিয়া অৱশ্যে অসম নাগৰিক সমাজৰ প্ৰেচিডেণ্ট হৈছে অজিত কুমাৰ ভূঞা তেওঁ ৰাজ্যসভাৰ MP আৰু তেওঁ তোমাৰ এজন ইজ এ ভেৰি ছিনিয়ৰ জাৰ্নেলিষ্ট মই এতিয়া আপোনাৰ যেতিয়া আপুনি হিষ্ট্ৰী চাই আছিলোঁ ইনত মই এটা বস্তু মই খুব মন কৰিছোঁ আপুনি চৰকাৰৰ এগেইনষ্টত বহুত কাম কৰে কিন্তু সেইটো আপুনি এগ্ৰী কৰেনে চৰকাৰ কথাটো এনেকৈও ক'ব পাৰি সৰু কথা এটা সুধি লৈছোঁ ধৰি লওক যিহেতু ছ'চিয়েল এক্টিভিষ্ট এওঁলোকৰ কামেই হয় নেকি চৰকাৰৰ এগেইনষ্টত কাম কৰা সুধা প্ৰশ্নটো হৈছে কি যে মই তোমাক ক'লোঁ যে আমি নাগৰিকৰ ৰাইটছ সম্পৰ্কে আমি সচেতন হ'ব লাগে আৰু যদি নাগৰিকৰ ৰাইটছ যদি কাৰ্টেইল কৰে এনি গভমেণ্ট এইখন গভমেণ্টেই হওক আগৰ গভমেণ্টেই হওক যোন গভমেণ্টেই নহওক দেন দি চিটিজেনছ হেভ টু এছাৰ্ট দেয়াৰ ৰাইটছ এতিয়া চৰকাৰৰ এগেইনষ্টে কি কাৰণে ক'ব লগা হৈছে যে যোৱা সময়ছোৱাত আমি যদি কওঁ ইন লাষ্ট 10-12 years এই চৰকাৰখনে কি কৰিছে তেওঁলোকে আমাৰ যিবোৰ ইণ্ডিপেণ্ডেণ্ট যিবোৰ ইনষ্টিটিউশ্যন আছে গণতান্ত্ৰিক যিবোৰ অনুষ্ঠান আছে সেইবিলাকত তেওঁলোকে তেওঁলোকৰ পাৰ্টিৰ যিটো আধিপত্য সেই আধিপত্যটো তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেইটো তোমাৰ ইলেকশ্যন আমি দেখিছোঁ ইলেকশ্যন কমিশ্যনত কি হৈ আছে ইলেকশ্যন কমিশ্যনত আমি দেখিছোঁ কোৰ্টত কি হৈ আছে উজ্জ্বল ভূঞা আমাৰ গুৱাহাটীৰ হাইকোৰ্টত আছিলে তেওঁ জাজ এতিয়া তেওঁ সুপ্ৰিম কোৰ্টৰ তেওঁ এজন জাজ তেওঁ কি ক'লে সেইদিনা এটা বক্তৃতা দিবলৈ গৈ তেওঁ ক'লে যে কলেজিয়াম ছিষ্টেমটো হৈছে যিটো পদ্ধতিৰ দ্বাৰা জাজবিলাকক তোমাৰ বদলি কৰা হয় আৰু জাজবিলাকক নিযুক্তি দিয়া হয় তাত যদি আৰু সেইটো হৈছে এইটো একেবাৰে কনষ্টিটিউশ্যনত তোমাৰ এইটো কনষ্টিটিউশ্যনেল কথা যে আমাৰ জুডিচিয়াৰী ন্যায়পালিকা তোমাৰ এক্সিকিউটিভৰ পৰা লগত তাৰ কোনো সম্পৰ্ক নাই ইণ্ডিপেণ্ডেণ্ট বুজি পাইছা গতিকে তাত যদি ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত বা তেওঁলোকক বদলি কৰাৰ ক্ষেত্ৰত যিটো কলেজিয়াম ছিষ্টেম আছে সুপ্ৰিম কোৰ্টৰ তোমাৰ একেবাৰে হাইষ্ট যিবোৰ জাজক লৈ তেওঁলোকে যদি চৰকাৰৰ কথা মতে তেওঁলোকে কাম কৰে তেতিয়াহ'লে ৱেৰ ইজ দি ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী ন্যায়পালিকা ক'ত স্বতন্ত্ৰ হৈ থাকিলে আৰু যদি ন্যায়পালিকা স্বতন্ত্ৰ নহয় এইটো ফালিয়াছ নাৰিমান বুলি এজন জুৰিষ্ট বৰ ডাঙৰ তেওঁ ন্যায়বিদ আছিলে তেওঁ কৈছে যে আজি যিখন দেশত ন্যায়পালিকা আৰু
কাৰ্যপালিকাৰ মাজত যদি কোনো বিৰোধে নাথাকে, তেওঁলোকৰ মাজত যদি সম্পূৰ্ণ সকলো কথাতে একমত হয় তেওঁলোক, তেতিয়াহ'লে সেইখন দেশ বাসযোগ্য নহয়। কি কাৰণে ক'লে? এইকাৰণে ক'লে যে তুমি যদি বহতীয়া হৈ যায়, ন্যায়পালিকা যদি কাৰ্যপালিকাৰ বহতীয়া হৈ যায়, তাৰমানে ইণ্ডিপেণ্ডেঞ্চ নাই তেওঁলোকৰ। গতিকে সেই কথাটো মই কোৱা নাই, সেই কথাটো কোনে কৈছে? উজ্জ্বল ভূঞাই কৈছে। তেওঁ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ। সেই পৰিৱেশটো কি কাৰণে আহিছে? আমি এতিয়া ইলেকশ্যন কমিশ্যনৰ কথাটো কি দিছোঁ? এজন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেওঁ কালি গৈ পেলাই কি কৰিব লগা হ'ল? উচ্চতম ন্যায়ালয়ত তেওঁ নিজে SRৰ বিৰুদ্ধে কৰিব লগা হ'ল। উচ্চতম ন্যায়ালয়ে তাৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা ল'বলৈ বাধ্য হৈছে। গতিকে প্ৰশ্নটো হৈছে, যেতিয়া ইনষ্টিটিউশ্যনবিলাকত যেতিয়া চৰকাৰ এখনে নিজৰ কাম কৰি থাকে আৰু যি ব্যক্তিৰ বা বিভিন্ন ইনষ্টিটিউশ্যনৰ যিটো ইণ্ডিপেণ্ডেঞ্চ আছে সেইটো যেতিয়া থাকে, তেতিয়া তেতিয়া ঠিকে আছে, তেতিয়া ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে আমি। কিন্তু চিটিজেন হিচাপে এইটো আমাৰ দায়িত্ব। আজি যদি ইউনিভাৰ্চিটিবিলাকত চব কেৱল RSS BJPৰ মানুহবিলাক সোমাই দিয়ে, ইউনিভাৰ্চিটিবিলাকত কেনেকুৱা মানুহক ভাইচ চেঞ্চেলৰ হিচাপে দিব লাগে? যিবোৰ মানুহ একাডেমিকেলি চাউণ্ড, যিবোৰ মানুহে কোনো ৰাজনৈতিক পক্ষপাতিত্ব নকৰে, কিন্তু তেওঁলোকে যদি RSS BJPৰ মানুহবিলাকক ইউনিভাৰ্চিটিবিলাকৰ ভাইচ চেঞ্চেলৰ পাতি দিয়ে, আৰু তেনেকুৱা মানুহ নহ'লে জানো ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হ'ব নোৱাৰে? এই RSSৰ যদি সঞ্চালক কি এই এইটো মোহন ভাগৱতে যদি ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ যদি নিযুক্তি দিব লগা হয়, হোৱাট ইজ দিছ? সেইটো আমি প্ৰটেষ্ট কৰিব লাগিব, সেইটো কাৰণে আমি মাত মাতিব লাগিব। কিন্তু আপুনি ধৰি লওক এতিয়া নিজকেতো সাংবাদিক হিচাপেও চিনাকিটো দিয়ে, অঁ, কিন্তু সাংবাদিক এজনটো নিউট্ৰেল হ'ব লাগে। আপুনি দেখোন ডাইৰেক্ট চৰকাৰৰ এগেইনষ্টত গুচি গৈছে। এইটো বৰ ভাল প্ৰশ্ন কৰিছা তুমি। চোৱা, মই এইটো কথাত বিশ্বাস নকৰোঁ যে সাংবাদিক এজনে পক্ষপাতিত্বহীন হ'ব লাগে। সেইটোত মই বিশ্বাস কৰা সাংবাদিক মই নহয়, মই তেনেকুৱা লেখকো নহয়। মই ক'ত বিশ্বাস কৰোঁ? I should always stand for people, for the masses. I do not want to stand for a political party, but I will always stand for truth, and I will always stand for the people, সাধাৰণ মানুহৰ হৈ। আৰু তাত যদি মই পক্ষ ল'ব লাগে, then definitely I'll take 100%, I'll take side. I follow the preamble of India's constitution. আৰু প্ৰিয়াম্বুলৰ ক্ষতি কৰা কাম যদি কোনোবাই কৰে, I'll take side. I'll take side for the people of India. I'll take side for the people of Assam. I have absolutely no problem in that. গতিকে মই নিজকে কেতিয়াও নকওঁ যে মই নিৰপেক্ষ। মই নিৰপেক্ষ নহয়, মই পক্ষপাতিত্ব কৰোঁ। কাৰ পক্ষ লওঁ? মই ৰাইজৰ পক্ষ লওঁ, মই সত্যৰ পক্ষ লওঁ। মই কাৰ পক্ষ লওঁ? মই তথ্যৰ পক্ষ লওঁ। মই তথ্য সত্যৰ পক্ষে আছোঁ। আৰু এইখিনিতে তোমাক যদি মই কওঁ যে স্বাধীনতা আন্দোলনৰ সময়ত যিটো আমি সাংবাদিকতাৰ যিটো পৰম্পৰা মানি চলি আছোঁ, সেই সংবাদ পত্ৰসমূহে স্বাধীনতা আন্দোলনৰ সময়ত এক বীৰত্বপূৰ্ণ ভূমিকা লৈছিল ব্ৰিটিছৰ বিৰুদ্ধে। গতিকে এতিয়াও যদি বাক স্বাধীনতাৰ ওপৰত যদি তোমাৰ হস্তক্ষেপ হয়, তেতিয়াহ'লে মাত মাতিব লাগিব। গতিকে সেই যি চৰকাৰে তাৰ ওপৰত হস্তক্ষেপ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব লাগিব। আজি চিফ মিনিষ্টাৰ এজনে কি কৈছিলে আজি কিছুদিন আগতে, এটা পাৰ্টিকুলাৰ কমিউনিটিৰ এগেইনষ্টে তেওঁ কি কৈছিলে? এজ এ চিটিজেন আমি যদি মাত নামাতোঁ, আজি মই আৰু মোৰ 4জন সতীৰ্থ গৈ আমি চিফ জাষ্টিচ, গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচৰ ওচৰত আমি এটা এপিল দিছোঁ। তাত 40জনতকৈ বেছি বিশিষ্ট ব্যক্তি, সাহিত্যিক, শিল্পী, সাহিত্যিক, সমাজৰ বিদ্বান ব্যক্তি, বিশিষ্ট ব্যক্তি,
তেওঁলোকে চহী কৰি আমি চিফ জাষ্টিছক কৈছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যে আপোনালোকৰ আইনৰ ৰক্ষক গতিকে মুখ্যমন্ত্ৰী এজনে যদি এনেকুৱা ভাষাত এটা নিৰ্দিষ্ট কমিউনিটিৰ এগেইনষ্টে এনেকুৱা ধৰণৰ কথা কয় আপোনালোক নীৰৱ হৈ থাকিবনে আমি নাগৰিক হিচাপে নীৰৱ হৈ নাথাকোঁ আপোনালোকে আপোনালোকৰ কাম কৰক সেইটোৱে গতিকে তুমি যিটো কথা কৈছা যে মই কিয় চৰকাৰৰ বিৰোধিতা কৰিব লগা হয় কিয় চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব লগা হয় মই চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব লগা কাৰণে নকৰোঁ যেতিয়া এই কৰিবলৈ বাধ্য হৈছোঁ মই আৰু ব্যক্তিগতভাৱে মই আচলতে কিতাপ পত্ৰ পঢ়ি ভাল পাওঁ কিতাপ পত্ৰ পঢ়ি ভাল পাওঁ লিখা মেলা কৰি ভাল পাওঁ ভাল সংগীত শুনি ভাল পাওঁ মই এইবোৰ কামত লাগিবলৈ ইমান ভাল নাপাওঁ কিন্তু মই বাধ্য হৈছোঁ গম পাইছোঁ আপোনালোকে এনেই ভয় নালাগে এনে যি 40জন গৈছিলে এতিয়া তেওঁলোকক যদি সেই বুদ্ধিজীৱী টেগটো লগাই অকণমান ছাইড কৰি দিয়ে বুদ্ধিজীৱী টেগটো লগাই নহয় তেওঁলোকে বহুত কিবা কিবি কয় আৰবান নক্সাল কিবা কিবি এইবিলাক কথা কয় নহয় কিন্তু বুদ্ধিজীৱীটো ধৰি লওক যাৰ বুদ্ধি আছিলে তেওঁলোকক যে এইটো মানে গালি হিচাপে ইউজ কৰিব ধৰিছে আজিকালি সেইটোৱে ডেটছ ষ্ট্ৰং দে আৰ ইগন'ৰেণ্ট বুদ্ধিজীৱী তেওঁলোক ইগন'ৰেণ্ট চোৱা তুমি যদি দুটা কথা আছে ইতিহাসত কোনো সময় আহে যেতিয়া তুমি এটা কথা কোৱাৰ প্ৰয়োজন হয় সেই সময়ত তুমি তোমাৰ মুখ বন্ধ কৰি থকাটো অনুচিত এতিয়া এই 40জনতকৈ দুকুৰি ব্যক্তিয়ে সাহসেৰে গৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক মুখ্য ন্যায়াধীশৰ ওচৰতে চিঠিখন পেটিশ্যনখন দিছোঁ তেওঁলোকে নিজৰ কথা চিন্তা কৰা নাই তোমালোকে যি কৰা but we are morally correct we stand on a very strong ethical position সেইকাৰণে আমি তোমাৰ এইটোকলৈ আমাৰ ভয় নাই সঁচা কথা কোৱাতে তুমি সঁচা কথা ক'বই লাগিব তুমি যিটো কথা বিশ্বাস কৰা সেই কথাটো যদি তুমি মুকলি কৰিব নোৱাৰা মুকলিকৈ ক'ব নোৱাৰা এটা পৰিৱেশ হয় তে তুমি মোক অলপ আগতে কৈছিলে যে কিয় চৰকাৰৰ বিৰুদ্ধে কৰে হয় নাই এতিয়া কোৱাচোন তুমি হয়নে নহয় কথাটো এতিয়া মই এটা সঁচা কথা ক'ব বিচাৰিছোঁ আৰু পৰিৱেশটো সঁচা কথা কোৱাৰ পৰিৱেশ নাই তেনেহ'লে মইতো কাপুৰুষ নহয় কিন্তু এই ক্ষেত্ৰত ধৰি লওক আপুনি আপোনাৰ সহকৰ্মীসকলৰ যিটো ৱেইট কাম কৰি আছে তেওঁলোকে আপুনি হেপিনে এই মিডিয়া গোটেই মানে চাৰ্কলটো প্ৰিণ্ট মিডিয়া হওক বা ছেটেলাইট চেনেল হওক এবছলিউটলি ইটছ এ ভেৰি পাৰ্টিনেণ্ট কুৱেশ্যন মই সুখী নহয় কিয়নো মিডিয়াৰ ৰোলটো কি মিডিয়াৰ ৰোলটো ইণ্টেলেকচুৱেলৰ ৰোলটো অথৰৰ ৰোলটো কি যেতিয়া মিডিয়াৰ কামটো হৈছে এইটো এটা অতি চিম্পল কথা টু স্পীক ট্ৰুথ টু দি পাৱাৰ হোৱাট ইজ দি মিনিং অফ স্পীকিং ট্ৰুথ টু দি পাৱাৰ The meaning of speaking truth to the power is this যে সঁচা কথা ক'বলৈ তুমি যিমানেই শক্তিশালী নোহোৱা কিয় আজি যিটো উদাহৰণ তুমি অলপ আগতে প্ৰশ্ন কৰিছা যে তোমাৰ দেশৰ মুখ্যমন্ত্ৰী হিচাপে তুমি সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰিব লাগিব গতিকে তুমি এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ এগেইনষ্টে বিৰুদ্ধে তুমি মুখ্যমন্ত্ৰী হয় এই ধৰণৰ কথা বতৰা তুমি ক'ব নালাগে আৰু এজন সৎ বিবেকবান মানুহ হিচাপে আমি তাৰ বিৰোধিতা কৰিছোঁ গতিকে তেনেকুৱা ধৰণৰ যিবোৰ কথা বতৰা আমাৰ সমাজখনত চলি আছে যোৱা 10-12 বছৰে সেইবোৰৰ বিৰোধিতা কৰাটো সেইবোৰ কথা মুকলিকৈ কোৱাটো নাগৰিক সমাজৰ কৰ্তব্য সেইটো প্ৰিণ্ট ইলেক্ট্ৰনিক মিডিয়া বা প্ৰচাৰ মাধ্যমৰ কৰ্তব্য কিন্তু কি হয় যে অলপ আগতে তোমালোকক মই সুধিছিলোঁ যে তোমালোকৰ এইটোৰ ওপৰতে তোমালোক চলা নেকি তোমালোক ক'লে নাই যে এইটো আচলতে এইটোৰ ওপৰতে আমি নচলোঁ আমি এইটো এটা কৰাৰ কাৰণে এইটো কৰি আমি ভাল পাওঁ ইয়াত আমাৰ ৰুচি আছে এই কোম্পানীটো চলাই আমাৰ ৰুচি আছে যে মানুহৰ প্ৰয়োজনীয় কথা আমি কৈ অনুষ্ঠান কৰি আমি ভাল পাওঁ গতিকে আমি এইটো কৰোঁ কিন্তু যিবিলাকে তোমাৰ যদি তেওঁলোকে চৰকাৰৰ সহায় নোহোৱাকৈ যদি তেওঁলোকে একো কৰিব নোৱাৰে
তেতিয়াহ'লেতো আৰু তেওঁলোক চৰকাৰৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব। গতিকে কিন্তু তেতিয়াহ'লে তেওঁলোকে যিটো সাংবাদিকতাৰ যিটো ধৰ্ম, সেই ধৰ্মটো তেওঁলোকে ক'ত কৰি ৰাখিলে, ক'ত মানি থাকিল, হয় নাই? কিন্তু আপুনি এতিয়া ধৰি লওক, মই এনেই জাষ্ট মেথছৰ ফালৰ পৰা কৈছোঁ 80% মানুহে যদি মানুহে যদি এটা ভুল কথা শুদ্ধ বুলি কৈ থাকে, ঠিক আছে, আপুনি গম পায় আপুনি সেই বাকী 20%ত আছে, আপোনাৰ মতে এইটো ভুল হয়। কিন্তু যেতিয়া সমাজত গৈ থাকিব 80%ে কৈ থাকিব ভুলকৈ শুদ্ধ, আপোনাৰ কথাটো ভেলু থাকিব জানো তাৰপিছত? That's a most critical moment. মই যদি আপোনাকো চিনি নাপাওঁ, এই 20%কো চিনি নাপাওঁ, মই 80%কো চিনি নাপাওঁ, নহয়, তেতিয়া তোমাৰ কৰ্তব্যটো হৈছে তুমি এই 80% মানুহে যিটো ভুল কথা শুদ্ধ বুলি ভাবিছে, তেওঁলোকক তুমি সেই কথাটো বুজাব লাগিব। আৰু বুজাব লাগিব এনেকুৱাকৈ যিটো ভাষাত সেই কথাটো তেওঁলোকে ক'লে বুজি পায়। তেওঁলোকক তুমি দোষাৰোপ কৰিব নোৱাৰা। ধান্দাবাজবিলাকৰ কথাটো বেলেগ, যিবোৰ ধান্দাবাজ দে আৰ ডিফাৰেণ্ট, বাট জেনেৰেল পিপল আৰ নট ধান্দাবাজ। সাধাৰণ মানুহ তেওঁলোকে হয়তো কথাটো বুজি পোৱা নাই, তুমি যদি বুজাই দিয়া তেওঁলোকৰ ভাষাত বুজাই দিয়া, বুজিব। আজি যদি বুজা নাই, কালি যদি বুজা নাই, পৰহিলৈ বুজিব। কিন্তু তোমাৰ কামটো হৈছে ইউ হেভ টু বি ভেৰি পাৰ্চিষ্টেণ্ট। তুমি তোমাৰ কথাটো ইউ মাষ্ট নট বি কম্প্ৰমাইজড। তুমি আপোচ কৰিব নালাগিব। তুমি যিটো সঁচা বুলি ভাবিছা সেই কথাটো কোৱাৰ সাহস তোমাৰ থাকিব লাগিব। এতিয়া কিন্তু ধৰি লওক যেতিয়া আমাৰ CM ছাৰে কৈ মানে কথাবোৰ মিয়া, কিন্তু তেখেতে এইটো বাংলাদেশৰ পৰা যিখিনি আহিছে মানুহ, সেইখিনিক লৈহে তেওঁ প্ৰব্লেম দেখাইছে। তো সেইটোত আমাৰ কিয় প্ৰব্লেম হ'ব লাগে? That's a very interesting question. শুনা, এইটো স্পষ্ট কথা। কথাটো কেনেকুৱা? কথাটো ইমান জটিলতা নাই। ভাৰতবৰ্ষ এসময়ত বাংলাদেশ ভাৰতৰ অংগ আছিলে নাই? বাংলাদেশ পাকিস্তান ভাৰতৰ অংগ আছিল এসময়ত, নহয়নে? তাৰপিছত দেশ স্বাধীন হ'ল, তেতিয়া পূৰ্ববংগ, পাকিস্তান হ'ল, পূৰ্ব পাকিস্তান, পশ্চিম পাকিস্তান। তাৰপিছত বাংলাদেশ যুদ্ধ হ'ল, পূৰ্ব পাকিস্তানৰ পৰা বেলেগ হৈ আহিল। তাৰপিছত তাৰ আগতে যেতিয়া ভাৰতবৰ্ষ এক হৈ আছিল, তেতিয়াই বহুত সেই পূৰ্ববংগৰ বহুত মানুহ আমাৰ ইয়ালৈ আহিছিল। ব্ৰিটিছে বহুৱাইছিল তেওঁলোকক ইয়াত খেতি খোলাৰ কাৰণে। গতিকে সেইটোৱে তেতিয়াই এক ধৰণৰ অসমৰ মানুহৰ মাজত এটা আশংকাৰ কথা আছিল। আৰু মই কি ক'বলৈ, এইটো অতি স্পষ্ট যে 6 বছৰীয়া অসম আন্দোলন যিটো হ'ল, সেই অসম আন্দোলনটো বিদেশী নাগৰিকক লৈ হৈছিল, হয়নে? তাৰপিছত কি সিদ্ধান্ত হ'ল? তাৰপিছত সিদ্ধান্ত হ'ল যে 1971 চনৰ 25 মাৰ্চ, তাৰ আগত যিসকল ব্যক্তি আহিছিল তেওঁলোক ভাৰতীয় নাগৰিক অসম চুক্তিৰ মতে, আৰু তাৰ পিছত যিসকল আহিছে তেওঁলোক জাতি ধৰ্ম নিৰ্বিশেষে তেওঁলোকক আমি বিদেশী বুলি গণ্য কৰিম। আৰু সেই বিদেশীসকলক বহিষ্কাৰ কৰিব লাগে। বহিষ্কাৰ কৰিব লাগে মানৱীয়ভাৱে, আইনসংগতভাৱে। সেইটো হৈছে অসম চুক্তিৰ মূল সাৰমৰ্ম। সেইখিনি যি আন্দোলনৰ আগত হোৱা মানুহখিনি কথা কৈ আছে আপুনি? মই কৈছোঁ যে তোমাৰ যিটো অসম চুক্তি হ'ল, অসম চুক্তিৰ মতে কোৱা হৈছে যে আন্দোলনৰ আগ পিছ বুলি নহয়, যে অসম চুক্তিৰ সময়সীমা হ'ল 1971 চনৰ 25 মাৰ্চ। তাৰ আগত যিসকল আহিছিলে তেওঁলোক ভাৰতীয়। তাৰ পিছত যিসকল আহিছিলে তেওঁলোক হিন্দু, মুছলমান, নেপালী, যি জাতি জনগোষ্ঠী সম্প্ৰদায় হওক তেওঁলোকক আমি বহিষ্কাৰ কৰিব লাগে। বহিষ্কাৰ কৰিব লাগে কেনেকুৱাকৈ? মানৱীয়ভাৱে, আইনসংগতভাৱে, হয়নে? গতিকে এতিয়া আমাৰ চিফ মিনিষ্টাৰে যে কৈছে মিয়া,
এই যে গোটেই মানুহ তেওঁ কৈছে নেকি? তেওঁতো এনেকুৱা কোৱা নাই যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহাখিনিৰ বিৰুদ্ধেহে আমি কৈছোঁ, কৈছে নেকি তেওঁ? নাই কোৱা, নাই কোৱা। আৰু তেওঁ কৈছে যে মিয়াৰ এগেইনষ্টে তেওঁলোকে ইমান কথা কৈ থাকে। তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ দিনত যিমানখিনি বহিৰাগত মানুহক বহিষ্কাৰ কৰিলে, হাজাৰৰ হিচাপত কৰিলে, তেওঁলোকৰ দিনত কিমান কৰিলে? আৰু এই যে অসম চুক্তি ৰূপায়ণৰ দায়িত্বত কোন আছিল? অসম চুক্তি ৰূপায়ণৰ দায়িত্বত থকা মিনিষ্টাৰজন কোন আছিল? হিমন্ত বিশ্ব শৰ্মা নিজে। So what did he do? তুমি কিয় বহিষ্কাৰ কৰিব নোৱাৰিলা? তুমি কিয় বহি আছিলা? আৰু এই 12 বছৰে তুমি কি কৰিছা? কিমান মানুহক বহিষ্কাৰ কৰিছা? 2014 চনত মোদী যেতিয়া আহিছিলে কি কৈছিল? 16 মে মনত আছে? বাংলাদেশে টালি টোপোলা বান্ধিব লাগিব। হোৱাট হেপেন? মই কোৱা কথাবোৰ মানে মই কি আকাশত মানে তোমাৰ বতাহত কৈ আছোঁ নে এইবিলাক সঁচা কথা? তুমি কোৱাচোন বাৰু, হয় নাই? সঁচা কথা। তেনেহ'লে কিন্তু আপোনাৰ মতে তেতিয়াহ'লে সেই টপিকটো কিয় ইমান ওলাই আছে? মিয়া ইলেকশ্যনত প্ৰফিট কৰিবৰ কাৰণে নেকি? তাৰ মূল কথাটো হৈছে কি যে প্ৰথম কথা হৈছে তুমি যদি ইমান উন্নয়নৰ কথা কৈ আছা, তাৰমানে তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাত বা ভাৰতীয় জনতা পাৰ্টীৰ মাজত হয়তো এনেকুৱা ভয় এটা আছে যে তেওঁলোকে যদি ধৰ্মীয় ডিভিজনটো যদি তেওঁলোকে নকৰে, বিভাজনটো যদি নকৰে, তেওঁলোকে ভোট নাপাব। কিন্তু ভোট কিয় নাপাব কওকচোন? ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে। গুৱাহাটীখন গোটেই ব্ৰিজ ভৰ্তি কৰি দিলে। আমাৰ আপাৰতো কাম চলি আছে। আঁচনি আপোনাৰ আজিকালি ইমান ধুনীয়াকৈ দি আছে। তাৰপিছত সেই বস্তুটোৰ সহায় কিয় ল'ব লাগিব তেওঁলোকে? মানুহে এনেও দিব তেখেতক ভোট। তেতিয়াহ'লে সেইবোৰ কথা ক'বই নালাগিছিলে। যিখিনি অনুপ্ৰৱেশকাৰী আছে সেইখিনি পঠিয়াবলৈ ট্ৰাই কৰিছে। নহয়, এইটোতো নাই কোৱা নাই, মই ক'লোৱে তাক। তেওঁ প্ৰথম কথাটো হৈছে যদি ইমান ডেভেলপমেণ্টৰ কাম কৰিছে, হোৱাট কাইণ্ড অফ ডেভেলপমেণ্ট? আজি তুমি গাড়ী চলাই পেলাই গাড়ী লৈ তুমি এতিয়া উজান বজাৰলৈ যোৱাচোন, নিজে গাড়ীখন চলাই উজান বজাৰলৈ যোৱা আৰু উজান বজাৰৰ পৰা আহা ইয়ালৈকে তোমাৰ অৱস্থা কি হ'ব মই চাম। তোমাৰ মানুহে যদি ঘৰতে দুইখন গাড়ী লয়। না শুনা, প্ৰথম কথাটো হৈছে কি পৃথিৱীত ইতিমধ্যে এই কথাটো চাইণ্টিফিকেলি প্ৰুভড হৈ গৈছে যে ফ্লাই অভাৰে তোমাৰ ট্ৰেফিক জাম নকমাই, বুজিছা? পাব্লিক ট্ৰেন্সপৰ্ট চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটোত যদি তুমি গুৰুত্ব দিয়া, তেতিয়াহে তোমাৰ আজি যদি মেট্ৰ' কৰে, আজি যদি তোমাৰ অন্য যিবিলাক কথা আছে সেইবিলাকেহে তোমাৰ এই ট্ৰেফিক জামটো কম কৰে। আজি কি এই যে চাৰিওফালে ট্ৰেফিক তোমাৰ ফ্লাই অভাৰ হৈ আছে, এই ট্ৰেফিক জামটো কম কৰিছে নেকি? কম হৈছেনে? অলপ হ'লেও হৈছে দেই। মই একদম ছাপৰ্ট নকৰাকৈ নাই, মই তোমাৰ চোৱা, মইতো অহা যোৱা কৰি থাকোঁ। এটা ৰাস্তাত সামান্য হৈছে, সেইটো হৈছে হাইৱেটোত। Except the highways, it has become a terrible thing. কিন্তু গুৱাহাটীখন ধৰি লওক কেতিয়াও প্লেন চিটি নাছিলেই ন? তো ইমান পটককৈ ইমান ডাঙৰতে ষ্টেপ ল'ব পাৰিব জানো? ইমানখিনি মানুহ ইয়াত গোট খাই আছে কামৰ কাৰণে, যদি মেট্ৰ' বনাওঁ বুলি কয়। চোৱা, চিটি এখনৰ হয়, চিটি এখনৰ কাৰণে গুৱাহাটী আজিৰ পৰা 30 বছৰ আগতে 30 বছৰ নহয় 40 বছৰ আগতে ৱৰ্ল্ড বেংকৰ এটা টীম আহিছিল। আৰু ৱৰ্ল্ড বেংকৰ টীম এটা আহি পেলাই কৈছিল যে গুৱাহাটী ছাচ এ বিউটিফুল চিটি, ৱৰ্ল্ডত এনেকুৱা ধৰণৰ চিটি পাবলৈ। হয়, গুৱাহাটীৰ যিটো প্লেনিং, তাৰ কাৰণে কেৱল হিমন্ত বিশ্বক দোষাৰোপ কৰিলে নহ'ব, আগৰ চৰকাৰবিলাকো দায়ী আছে। কিন্তু তুমি যেতিয়া গুৱাহাটীত তুমি ডেভেলপমেণ্টৰ কাম কৰিছা, তুমি গুৱাহাটীৰ ৰাইজৰ মতামতটো লৈছা নাই? আৰু গুৱাহাটী বুলি ক'লে কাৰ? গুৱাহাটীখন কাৰ? গুৱাহাটীৰ চিনাকিটো ক'ত? গুৱাহাটীৰ চিনাকি গুৱাহাটীৰ নদী, নিজৰা,
পৰ্বত পাহাৰ ৱেষ্টলেণ্ড এইবিলাকত গুৱাহাটীৰ চিনাকি আছে নাই? এইবোৰ নাথাকিলে গুৱাহাটী থাকিব নেকি? নাথাকে। কেৱল ফ্লাইঅভাৰ কেইখনে গুৱাহাটী ৰাখিব পাৰিব নেকি? নোৱাৰে, কেতিয়াও নোৱাৰে। গতিকে ফ্লাইঅভাৰ মোৰ এটা থিয়ৰী আছে, সেইটো হৈছে মই কি কওঁ, এটা হ'ল উলম্ব উন্নয়ন, দীঘল ওখ ডাঙৰ ডাঙৰ অট্টালিকা, ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ উলম্ব, আৰু মই কওঁ যে হৰাইজণ্টেল সমান্তৰালভাৱে হোৱা উন্নয়ন। সমান্তৰাল উন্নয়ন কি? উন্নয়ন মানে কি? উন্নয়ন মানে আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন ধাৰণৰ উন্নয়ন। সেইটো উন্নয়ন মানে কেৱল তোমাৰ কেইজনমান মানুহৰ পুঁজিপতি মিলিয়নাৰী হোৱাটোত উন্নয়ন বুলি নকয়। গতিকে হিমন্ত বিশ্ব শৰ্মাই যোৱা সময়ছোৱাত যিবোৰ কৰি আছে কাম, সেইবোৰৰ তোমাৰ তাৰ দ্বাৰা দীৰ্ঘস্থায়ী হিচাপে কি কাম হৈছে? দীৰ্ঘস্থায়ী কাম হোৱাটো আমি একো দেখা নাপাওঁ। তেওঁলোকে কেৱল নিৰ্বাচনৰ আগে আগে পইচা বিলায়। আজি তোমাৰ মানুহক কি লাগে? মানুহক লাগে কৰ্মসংস্থান, মানুহক লাগে তোমাৰ বয় বস্তুৰ দাম কম হ'ব লাগে। আজি তুমি যোৱা, এতিয়া মই তোমাক লৈ যাব পাৰোঁ, মই চাওঁ তুমি যাবা, গধূলি তুমি যাবা, তুমি দিছপুৰৰ পৰা উলুবাৰীলৈকে যোৱা, গাড়ী এখনত উঠি যোৱা, দুইফালে দোকানবিলাক চাবা, গ্ৰাহক দেখা পোৱা নেকি? নাই এতিয়া। পিপল ডোণ্ট হেভ মানি, পাৰ্চেজিং পাৱাৰ নোহোৱা হৈ গৈছে, ইনকাম কমি গৈছে মানুহৰ। কি কাৰণে? আগতেতো এইটো হোৱা নাছিলে অৱস্থাটো। আপুনি ক'ত দেখি আছে ভুলটো তেতিয়াহ'লে? ভুলটো ঘটনাটো চোৱা, ভুলটো তাতেই হৈছে। মই কেইটামান মানে বস্তু মই নাজানো কাৰণে আপোনাক সুধি আছো দেই। ঠিক আছে, মই তুমি এই প্ৰশ্ন এটা কৰাৰ কাৰণে মই ভাল পাইছোঁ। প্ৰশ্ন হ'ল তোমাৰ মানুহক তুমি এম্পাৱাৰ কৰিব লাগিব। অৰ্থাৎ তোমাৰ আজি সৰু সুৰা ঠিকাদাৰ, তেওঁলোকৰ পানী ধান নচৰা অৱস্থা, মাত্ৰ কেইজনমান ঠিকাদাৰে সকলো চৰকাৰী ঠিকা পায়, আৰু তাকো সৰু যিবিলাক ঠিকুলি আছে সেইবিলাকো তোমাৰ কি হয়, আজি চিণ্ডিকেট, লবি, গুজৰাট লবি, তোমাৰ নৰ্থ ইণ্ডিয়ান লবি, অসমৰ মানুহৰ হাতত একোৱে নথকা হৈছে। গতিকে মানুহৰ হাতত যদি পইচা নাই, মানুহে কোনো আত্মসন্মান থকা মানুহে বেলেগৰ ওপৰত জীয়াই থাকিব নিবিচাৰে। তোমাৰ হয়, আজি যদি এটা ভূমিকম্প হৈছে, আজি যদি বানপানী হৈছে, আজি কিবা এটা যদি প্ৰাকৃতিক দুৰ্যোগ হৈছে, সেই সময়ত ধনী দুখীয়া সকলোৰে মানে সাহায্যৰ প্ৰয়োজন। কিন্তু সাহায্যততো মানুহ চলি থাকিব নোৱাৰে, পাৰিব জানো? আমাৰ পথাৰৰ কি অৱস্থা, আমাৰ উদ্যোগৰ কি অৱস্থা, আকৌ উদ্যোগ কৰিবলৈ যাওঁতে তুমি যদি গোটেই অসমখনৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেইটো নষ্ট কৰি পেলোৱা, তেতিয়াহ'লে আমাৰ অসমৰ পৰিচয়টো ক'ত থাকিব? অসমৰ পাহাৰ পৰ্বত নদী এইবিলাক যদি নাথাকে, নদী নিজৰা যদি নাথাকে, সকলো যদি তুমি বেলেগক গতাই দিয়া, আজি তোমাৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো তুমি গতাই দিলা, এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনটো গতাই দিয়াৰ কথা আছে। এইবিলাক কোনে গঢ়িছিল? চৰকাৰী পইচাৰে কৰিছিল নহয়। এতিয়া তাত তুমি আদানী আম্বানীক গতাই দিবা। তাত আদানী আজি তুমি ল'ৰা ছোৱালীবিলাকে যে এই প্ৰাইভেট কোম্পানীবিলাকত কাম কৰে দেখিছেনে? তুমি এটা তোমাৰ সুস্বাস্থ্যৰ ল'ৰা ছোৱালী দেখা পোৱা নাই যে তুমি মলবিলাকত যে যোৱা, কিমান ঘণ্টা তেওঁলোক থিয় হৈ থাকিব লাগে। আৰু যেতিয়া তোমাক ছাপ্লাই দিবলৈ আহে বস্তুবিলাক, প্ৰকাণ্ড বেগ এটা তেওঁলোকে তাহাঁতে পিঠিত তুলি লৈ আহে নাই, কুৰিয়াৰবিলাক যে দিবলৈ আহে, তুমি ভাবিছানে কিমান দিন তাহাঁতে তেনেকৈ থাকিব পাৰিব? অকালতে বুঢ়া হৈ নাযাব তাহাঁতে? আজি গুৱাহাটীত তোমাৰ যদি তুমি থাকিব লগা, তোমাৰ কিমান ইনকামৰ প্ৰয়োজন? সেই ল'ৰা ছোৱালীবিলাক কিমান ইনকাম পায়? গতিকে আমি সেইবোৰ কথা চিন্তা কৰিব লাগিব নে নালাগিব? কিন্তু আমি ধৰি লওক, মই
জানিবলৈ বিচাৰিছোঁ আমি ষ্টাৰ্ট ক'ত কৰিম আপুনি অথনি কথা ক'লে যে কেইটামান হেৰি আছে কণ্ট্ৰেক্টৰ আছে তেওঁলোককে দিয়ে ঠিক আছে তেওঁলোকেও ইলেকশ্যনৰ আগত ভালকৈ ফাণ্ডটো দিয়ে খেলিবৰ কাৰণে তো সেইটোতো এটা বুজাবুজিৰ মাজে চলি আছে ধুনীয়াকৈ সেইটো কোনেও নাভাগে ধৰি লওক চৰকাৰখনেও মানে কিয় তেওঁলোকৰ লগত এনেই কিবা এটা খেলি মেলি কৰি ল'ব প্ৰথম কথাটো হৈছে কি সেইটো তোমাৰ বৰ ডাঙৰ প্ৰশ্ন ঘটনা হ'ল যে তুমি যে পলিচি যিবোৰ কৰিবা নহয় সেই পলিচিবিলাক তোমাৰ সেই কেইজনমান ঠিকাদাৰক তোমাৰ ঠিকা দিয়া পলিচি নে তুমি সাধাৰণ মানুহৰ কাৰণে তুমি কিবা কৰাৰ কাৰণে চিন্তা কৰিছা মূল কথাটো তাত তুমি যেতিয়া এটা অৰ্থনৈতিক নীতি কৰিবা তুমি এটা যেতিয়া নীতি ল'বা নহয় তোমাৰ এটা প্ৰিন্সিপল হ'ব যে মই কি কৰিম মোৰ নীতিটোৱে সাধাৰণ ৰাইজৰ কাৰণে উন্নতি কৰিব নে কেইজনমান মুষ্টিমেয় ঠিকাদাৰ বা যিটোক আজিকালি ক্ৰনি কেপিটেলিষ্ট বুলি কয় চৰকাৰক যিয়ে টকা দি ইলেকশ্যন খেলাত সহায় কৰে তেওঁলোকৰ চব পলিচি তুমি তেওঁলোকৰ কাৰণে কৰিবা সেইটোতো তাতে ওলাই আছে সেইটোৱে হ'ব কিন্তু মানুহৰতো ভুল আছে আমাৰ জনসাধাৰণে ইলেকশ্যনৰ আগত ধুনীয়াকৈ অকণমান গোটা অলপ পইচা লৈ লয় তো তেওঁলোকেতো সেই বস্তুটো বিচাৰি লাভ আছে জানো আচলতে সেইটো তোমাৰ দায়িত্ব মোৰ দায়িত্ব মানুহক দোষ বুলি ক'লে নহ'ব মানুহে বুজি পাব মানুহ যেতিয়া বুজি পাব তেতিয়া বহুত দেৰি হৈ যাব আৰু সেইকাৰণে মই যে কৈছোঁ যে শিক্ষিত সমাজৰ দায়িত্বটো কি শিক্ষিত সমাজৰ দায়িত্বটো এইটো তুমি মই কথাবোৰ আগতে দেখা পাব লাগিব দূৰদৃষ্টি সম্পন্ন হ'ব লাগিব যে এনেকৈ নচলিব বেছিদিন মুস্কিল আছে কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত আপুনি খোলাকৈ কথা ক'ব পাৰেনে 10 নম্বৰত মই কওঁ আমি লাষ্ট এবাৰ ট্ৰাই কৰিছিলোঁ মানে কাৰো পক্ষলৈ নহয় কিন্তু আজিকালি অপিনিয়ন দিবলৈ দিগদাৰ হৈ গৈছে মানে No, you should, thing is that you should be, to be more, you speak the truth. You speak the truth. You speak with data. I don't want that you should be doing a propaganda. প্ৰচাৰ কৰিব নালাগে কাৰো হৈ স্পীক দি ট্ৰুথ উইথ ডাটা গম পাইছোঁ আপোনাৰ এই প্ৰপাগেণ্ডাৰ পৰা মনত পৰিলে আপোনাৰ ভিডিঅ' এটা চাইছিলোঁ মই আপুনি কাশ্মীৰ ফাইলছখনক লৈ পিনি বৰ সমালোচনা কৰিছিলে অ'কে এইটোতো বহুত দিন আগৰ মানে কিয় কৰিছিলে মই বুজি নাপালোঁ বস্তুটো আপোনাৰ মই সেইবোৰ বস্তু চাই এনেকুৱা লাগিছিলে ধৰি লওক আপোনাক যদি মই নিজৰ বুলি নাভাবোঁ মানে আপোনাৰ ইংলিছতো কিছুমান বস্তু থাকে আপুনি ইমান টাফকৈ কিয় ধৰে বস্তুবোৰ মই নিউট্ৰেল হৈ চাওঁ মানে আপুনি এখন চিনেমাক লৈ পিনি ইমান কিয় হুলস্থুল কৰে ইণ্টাৰেষ্টিং বেয়া পাইছে নেকি আপোনাৰ কাৰণে মই কেতিয়াও বেয়া নাপাওঁ মই টাফ কুৱেশ্যন আই এনজয় টাফ কুৱেশ্যন চোৱা কাশ্মীৰ ফাইল এখন প্ৰপাগেণ্ডা চিনেমা আছিলে সেইটো আপুনি টেগ লগাইছে নাই মই দেখিলোঁ চবেই তেওঁলোকে জানে আৰু সেইখন চিনেমা চাবৰ কাৰণে চৰকাৰে কি কৈছিলে চব লগ লাগি একেলগে চিনেমা চাব গৈছিলে হয় নাই আৰু এই আমাৰ জুবিন গাৰ্গৰ চিনেমাখন ৰৈ ৰৈ বিনালে কি হ'ল এইটো কিন্তু আপুনি অলপ পলিটিচিয়ান টাইপ কথা কৈ দিছে কি হ'ল এইটো জুবিন দাৰ চিনেমাখন চাই নাচাই তেওঁলোকৰ ওপৰত কথা নহয় সেইটো বস্তু মই জুবিন দাৰ চিনেমাখন মই চাইছোঁ দেই মই ডিছৰেছপেক্ট নাই কৰা কিন্তু শুনা মই তোমাক কওঁ এটা চৰকাৰে যদি চিনেমা চাবৰ কাৰণে এটা পাৰ্টি তোমাৰ পলিটিচিয়ানৰ দৰে কোনে কথা হৈছে তুমি ঠিক কৰা এখন চৰকাৰে যদি কৈছে তুমি যদি চিনেমাখন চাবলৈ যোৱা আমি চবেই একেলগে লাগি চিনেমা চাবলৈ যাম চৰকাৰী কৰ্মচাৰীয়ে যদি চিনেমা চাই তেওঁলোকক ছুটি দিম সেইটো এটা তোমাৰ চিনেমা এখনৰ প্ৰতি দৃষ্টিভংগী আৰু এখন চিনেমাৰ বিষয়ে তুমি কোৱা নাই এতিয়া ইমান মানুহ হৈছে ইমান ভিৰ হৈছে মই নাযাওঁ মানুহক ডিষ্টাৰ্ব নকৰোঁ যেতিয়া পৰিৱেশটো অলপ শান্ত হ'ব তেতিয়া মই যাম খবৰ পালোঁনে আমি চিনেমা চাবলৈ যোৱা চিফ মিনিষ্টাৰে পাইছোঁ তেনেহ'লে পক্ষপাতিত্ব কোনে কৰিলে এখন চিনেমা তুমি একেবাৰে ষ্টেট মেচিনাৰী ইজ ইনভলভ ফৰ দি প্ৰমোশ্যন অফ দেট ফিল্ম and the other film you ignore. No, I am not saying. তুমি কোনো ৰৈ ৰৈ বিনালে চাবৰ কাৰণে তুমি কৰ্মচাৰীক তুমি ছুটি দিব নালাগে তুমি একো কৰিব নালাগে সেইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই একে সময়তে তুমি কাশ্মীৰ ফাইল চাবৰ কাৰণে তুমি সেইটো কৰিব নালাগে
কিন্তু আপুনি কাশ্মীৰ ফাইলছখন প্ৰমোশ্যন কৰাৰ কাৰণে বেয়া পাইছিলে নে না, না, তেওঁলোকে মোৰ- প্ৰমোশ্যন না, কৰাৰ কাৰণে মোৰ- বেয়া পাইছে মোৰ কথাটো হৈছে কি যে চোৱা ষ্টেটৰ কথা কৈছোঁ ষ্টেট হেজ টু বি নিউট্ৰেল দিছ ইজ এ প্ৰব্লেম ষ্টেটে তোমাৰ আজি ইউ কেন টেক এ পজিশ্যন আই কেন টেক এ পজিশ্যন আই মে বি ৰং ইউ মে বি ৰং অৰ ৰাইট কিন্তু ষ্টেটে নিজৰ নাগৰিকৰ মাজত তেওঁলোকে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰিব নট অন দ্য বেচিছ অফ ৰিলিজন কাষ্ট কমিউনিটি অৰ ক্লাছ ষ্টেটৰ কাৰণে সকলো মানুহ সমান গতিকে তুমি চৰকাৰে তেনেকুৱা ধৰণৰ পক্ষপাতিত্ব কৰিব নোৱাৰিবা এখন চিনেমাৰ কাৰণে তুমি একেবাৰে লাগি যাবা আৰু বেলেগ এখন চিনেমা চোৱা মানুহে নিজে চাওক তাত আমাৰ আপত্তি কৰিবলৈ কথা একো নাই কাশ্মীৰ ফাইল চাওক কিবা চাওক হেন চাওক ৰবিনালে চাওক বাট হোৱাই প্ৰিফাৰেঞ্চিয়েল ট্ৰিটমেণ্ট ফৰ ওৱান থিং এণ্ড নট ফৰ দি আদাৰ দেট ইজ ৱেৰ দি ষ্টেট ফেইলছ মই বুজিছোঁ আপুনি কি ক'ব বিচাৰি আছে বিচাৰি আছে নহয় কৈছোৱে গম পাইছোঁ ক'লোৱে এতিয়া মোৰ মানে এটা কুৱেশ্যন দিবলৈ মন আছিলে আপোনাৰ এই চৰকাৰখনক মানে পাৰ্টিটোলৈ প্ৰব্লেম হৈছে নে যিজনে নেতৃত্ব কৰিছে তেওঁলোকলৈ প্ৰব্লেম হৈছে আপুনি কংগ্ৰেছক ছাপোৰ্ট কৰে নেকি নাই চোৱা মই আই ডু নট বিলং টু এ পলিটিকেল পাৰ্টি মই কি ছাপোৰ্ট কৰোঁ মই আগতে কৈছোঁ যে কনষ্টিটিউশ্যনৰ যিটো প্ৰিএম্বল মই সেইটোক ছাপোৰ্ট কৰোঁ কিন্তু বস্তু আপুনি যেনেকৈ ধৰি লওক এতিয়া এইটো কৈছে যে কাশ্মীৰ ফাইলছখনক আপুনি প্ৰপাগেণ্ডা বুলি কৈছে না মই তোমাক কৈ আছোঁ গতিকে তোমাৰ প্ৰশ্নটো হৈছে কি যে মই ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধানৰ ওপৰত মই বিশ্বাস কৰোঁ আৰু সেই সংবিধানখন যিটো দল বা সংগঠনে নামানে সাংবিধানিক যিবোৰ প্ৰমূল্য সংবিধানৰ যিবোৰ মূল্যবোধ তাত থকা কথাবোৰ যিবোৰে নামানে মই তেওঁলোকৰ বিৰোধিতা কৰোঁ সেইটোৱে মোৰ কথাটো হ'ল সেইটো যে আই ষ্ট্ৰংলি ছাপোৰ্ট দি প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সংবিধানৰ প্ৰস্তাৱনাত যিখিনি কথা আছে সেইখিনি কথা মই সমৰ্থন কৰোঁ আৰু সেইখিনি যিসকলে বিৰোধিতা কৰে মই তাৰ বিৰোধিতা কৰোঁ আপুনি নেক্সট কাক ছাপোৰ্ট কৰিব এতিয়া ইলেকশ্যনত ভোট চেট নিদিয়ে নি আপুনি নাই ভোট কেলৈ নিদিওঁ মানে আৰু ভোট দিয়াটো অত্যন্ত দৰকাৰী কথা মই সেইসকলক ছাপোৰ্ট কৰিম মোৰ তাত কোনো তাত দ্বিধা দ্বন্দ্ব নাই আই এম এগেইনষ্ট দিছ ৰেজিম মই এই চৰকাৰৰ বিৰোধী আৰু এই চৰকাৰৰ বিৰুদ্ধে যিবোৰ অপজিশ্যন বা যিবিলাকে লগ লাগিছে মই তেওঁলোকক সমৰ্থন কৰোঁ গম পাইছোঁ মানে মই এই ছ'চিয়েল মিডিয়াত আপুনি যিটো কথা ক'লে মানে চিনেমাখনৰ কথাটো এটা সময়ত এইটো খুব চলিছিলে যে মানে চৰকাৰ এগেইনষ্টত কিছুমান ৰিলছ আহিছিলে ভিডিঅ'জ আহিছিলে য'ত কৈছিলে যে এইখন মানে প্ৰপাগেণ্ডা ফিল্ম হয় য'ত বিজেপিয়ে মানে ধৰি লওক চিনেমা ইণ্ডাষ্ট্ৰিটো বা এনেকৈ ইউজ কৰিছে মানে মানুহৰ মনত মাইণ্ডছেটটো চেঞ্জ কৰিবৰ কাৰণে কিন্তু ছেইম বস্তু আপোনাৰ সেই ইমাৰ্জেঞ্চিৰ সময়ত ইন্দিৰা গান্ধীও কৰিছিলে চিনেমাটো ইউজ কৰিছিলে চিনেমাত ইন্দিৰা গান্ধী ইমান বেছি ইউজ কৰা নাছিলে ইন্দিৰা গান্ধীয়ে তোমাৰ এতিয়া অলপ আগতে আমি যিটো কথা ক'লোঁ জুডিচিয়াৰীৰ কথা কৈছিলোঁ ইন্দিৰা গান্ধীয়ে কৈছিলে কমিটেড জুডিচিয়াৰী মানে চৰকাৰে যিবোৰ কাম পৰিকল্পনা কৰিছে সেইবিলাকৰ প্ৰতি জুডিচিয়াৰী কমিটেড হ'ব লাগে হুইচ ৱাজ ৰং এবছলিউটলি 100% 200% ৰং বাট Indira Gandhi's emergency was for 21 months only. গম পাইছা আৰু তেতিয়াও এই ধৰণৰ অৱস্থা হোৱা নাছিল এতিয়া দিছ ৰেজিম ইজ দেয়াৰ ফৰ এবাউট 12 years এণ্ড তেওঁলোকে কেনেকৈ ৰাহুল গান্ধীক কালি পৰহি দিনা তেওঁলোকে দুদিন তেওঁ হৈছে বিৰোধী দলপতি ৰাহুল গান্ধীক তুমি সমৰ্থন কৰা অসমৰ্থন কৰা দেট ইজ আপ টু ইউ কিন্তু তেওঁ বিৰোধী দলপতি তেওঁক তুমি কথা ক'বলৈ নিদিয়া কি কাৰণে আজি
তুমি যদি তেওঁলোকে কয় যে পাৰ্লামেণ্ট ইট এ চেক্ৰেড ইনষ্টিটিউশ্যন, পবিত্ৰ এটা অনুষ্ঠান, পবিত্ৰতা অক্ষুণ্ণ ৰাখিব লাগে। পাৰ্লামেণ্টৰ পবিত্ৰতা তুমি কেনেকৈ অক্ষুণ্ণ ৰাখিবা? তেতিয়াহে তোমাৰ পাৰ্লামেণ্টৰ সংসদৰ পবিত্ৰতা ৰক্ষা পাব। সংসদত ভাৰতবৰ্ষৰ জনগণৰ আশা আকাংক্ষা প্ৰতিফলিত হ'ব লাগে। সংসদত ভাৰতবৰ্ষৰ জনসাধাৰণৰ যিবোৰ মৌলিক প্ৰশ্ন সেইবোৰক লৈ বিলোচনা হ'ব লাগে। ভাৰতবৰ্ষৰ অখণ্ডতা নিৰাপত্তাৰ প্ৰশ্নটোক লৈ আলোচনা হ'ব লাগে। সেইটো প্ৰশ্ন আলোচনা হ'বলৈ যাওঁতে তেওঁলোকে বিৰোধী দলৰ প্ৰতি সেই কথাটো ক'বলৈ নিদিয়ে, হয় নাই? তেতিয়াহ'লে সেইটোৱে সংসদৰ মৰ্যাদাটো অক্ষুণ্ণ ৰাখিব নে সংসদৰ মৰ্যাদাটো বিঘ্নিত কৰিব, তললৈ নমাব? এতিয়া আপোনাৰ মতে এতিয়া কোনটো দিশলৈ গৈ আছে আমাৰ পলিটিকেল যিটো ছেক্টৰ? মোৰ মতে এতিয়া ভাৰতবৰ্ষ এটা অতি ৰাজনৈতিক সংকটৰ মাজলৈ আমি গৈ আছোঁ। কিয়নো আমাৰ ইয়াত মানুহৰ প্ৰথম কথা বাক স্বাধীনতাই নোহোৱা হৈ আহিছে। বাক স্বাধীনতা যিটো তুমি অলপ আগতে সুধিছিলা যে আপুনি ছ'চিয়েল মিডিয়াত ইমান স্পষ্ট কথা কয়, আপুনি ভয় নাখায় নেকি? মই কিয় কাৰণে ভয় খাব লগা হয়? আজি বাতৰি কাকতত তুমি কিবা এটা লিখিবা, তোমাৰ কিছুমান তুমি যদি চৰকাৰৰ বিৰুদ্ধে তুমি কিবা এটা কোৱা বা কিবা এটা সমালোচনা কৰা, সেইটো নোলায়। গতিকে এই পৰিৱেশটো কিয় হৈছে? আৰু এই পৰিৱেশটো এটা অতি তোমাৰ সাহসোদ্ধকাৰী পৰিৱেশ। আৰু ভাৰতবৰ্ষত চৰকাৰ থাকিব, বিৰোধী থাকিব। চৰকাৰ বিৰোধী দুয়োটাই আলোচনা কৰি সিদ্ধান্ত ল'ব। অটল বিহাৰী বাজপেয়ী এটা বৰ সুন্দৰ কথা কৈছিলে এবাৰ। কৈছে যে তেওঁ নেহৰুক পাৰ্লামেণ্টত বৰ বেয়াকৈ সমালোচনা কৰিছিল এদিন, বৰ বেয়াকৈ সমালোচনা কৰিছে। তাৰপিছত নেহৰুৱে যেতিয়া পিছত তেওঁক এটা পাৰ্টিত লগ পাইছে, অটল বিহাৰী বাজপেয়ীক কৈছে, বাপৰে বা আজি দেখোন তুমি মোক বৰ বেলেগ ধৰণে সমালোচনা কৰিলাহে। নেহৰুৱে তেওঁৰ প্ৰতি কোনো ঈৰ্ষা বা বিদ্বেষ তেওঁ ৰখা নাই। গতিকে আগত পাৰ্লামেণ্টৰ আলোচনা তেনেকুৱা ধৰণৰ হ'ব লগা আছে। এসময়ত তোমাৰ গোপীনাথ বৰদলৈ বিষ্ণু মেধি, মই পাহৰিলোঁ, নট গোপীনাথ বৰদলৈ, সেইটো হৈছে তোমাৰ বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহাই অসমত তোমাৰ নিৰ্বাচন চলি আছে, তাত তোমাৰ RCPৰ কোনোবা এজন কেণ্ডিডেট ক'ৰবাত মিটিং কৰিব, তেওঁ গাড়ীত গৈ আছে। তেওঁ কৈছে, তেওঁ ৰাস্তাৰ কাষত ৰৈছিলে, আপুনি ক'ত যাব? মই ক'লো মিটিং কৈছে, আপুনি আহক, মোৰ গাড়ীতে আহক। সেইটো আছিলে ৰাজনীতি, সেইটো আছিলে মূল্যবোধ মানুহৰ। আৰু এতিয়া কি অৱস্থা হৈছে? কিন্তু বহুত মানুহ হেপিও হৈ আছে, ধৰি লওক ইমান আঁচনি পাই আছে ধুনীয়াকৈ, ঘৰ সংসাৰ তেওঁলোকে চলি আছে। তেওঁলোকে পাছলৈ মেবি বুজি পোৱা নাই তেওঁলোকে ফিউচাৰটোত কি আছে, কিন্তু বৰ্তমান সময়ত তেওঁলোক হেপি। চোৱা, প্ৰথম কথাটো হৈছে তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভুলটো ক'ত? মানুহে আজিকালি যে কয় যে মুফত এনেই পইচা এটা পালে মানুহ ফূৰ্তিত পায়। আৰে এনেই পইচাটো দিছে, কাৰ পকেটৰ পৰা দিছে পইচাটো? তোমাৰ পকেটৰ পৰা দিছে, মোৰ পকেটৰ পৰা গৈছে পইচাটো। নিৰ্বাচনত তেওঁলোকক ভোট দিবৰ কাৰণে এইটো এটা ভেটি দিছে, তোমাৰ পইচা মোৰ পইচা দি, চৰকাৰী পইচা। সেইটো কেনেকুৱা ধৰণৰ কথা হৈছে? চৰকাৰী আঁচনি কিবা তোমাৰ লং টাৰ্মৰ আঁচনি, সেই আঁচনিবিলাকৰ বিৰোধিতা নকৰোঁ আমি, কিন্তু এই ধৰণৰ মুফতে বস্তু দি পেলাই তোমাৰ একো লাভ নহয়, একো কাম নহয়। গতিকে মানুহে এনেকৈ কয় যে চৰকাৰী আঁচনি তুমি তেওঁলোকক এনেকুৱা আঁচনি দিয়া, যিবোৰ আঁচনিৰ দ্বাৰা আজি তোমাক লোন লয়। তুমি এটা লোন লৈছা, তুমি কিবা এটা কাৰণে লোন এটা লৈছা, সেই লোনটো তুমি কিবা এটা বিজনেছ তুমি কৰিব বিচাৰিছা, দোকান এখন দিব বিচাৰিছা, তাৰ কাৰণে তুমি 5 লাখ টকাৰ লোন এটা ল'লা। ঘৰ ভাড়া দিয়া, বস্তু কিনা, কিবা কিবি কৰা। তাৰপিছত দোকানখন চলোৱাৰ পিছত তুমি ইনষ্টলমেণ্ট দি
পইচাটো মাৰি আছা তাৰপিছত এটা সময়ত কি হৈ গ'ল দোকানখন তোমাৰ নিজৰ হৈ যাব হৈ গ'ল এতিয়া তেনেকুৱাহে হ'ব লাগে এতিয়া চৰকাৰে যে লোন লৈ আছে সেই লোন লোৱা পইচাবিলাক তেওঁলোকে ক'ত খৰচ কৰিছে প্ৰডাক্টিভ ইনভেষ্টমেণ্ট হৈছেনে প্ৰডাক্টিভ ইনভেষ্টমেণ্টটো হোৱা নাই নহয় একে কথা তোমাৰ ঘৰতো তুমি যদি পইচা লৈ পেলাই তুমি কিবা এটা কৰিবৰ কাৰণে পইচা তাৰ পৰা যদি পিছত দুপইচা আহে সেইটো লোন লোৱাটো ঠিকে আছে নহ'লে তোমাৰ গোটেই পইচাটো ৱেষ্টেজ হ'ল নহয় হয় নাই তোমাৰ আজি ইয়ালৈ আহি থাকোঁতে মই কাৰোবাৰ লগত কথা পাতি আহিছিলোঁ নদীবান সোৱণশিৰি নদীবান লোৱাৰ সোৱণশিৰি নদীবান মানুহবিলাকে তাত বিৰোধিতা কৰিছিলে তাৰপিছত কোম্পানীবিলাক ক'লে যে নাই তোমালোকক আমি তোমালোকৰ যি ক্ষয় ক্ষতি হ'ব তোমালোকক আমি 1 কোটি টকা দিম দিলে 1 কোটি টকা কিছুদিন চলিলে ধুনীয়াকৈ তাৰপিছত সেই কোটি টকা ক'ত গ'ল চেছ তোমাৰ সেইদিনাতে কৈছে যে গুৰগাঁও হাৰিয়ানাৰ গুৰগাঁও এখন ডাঙৰ এসময়ত আজিৰ পৰা 40 বছৰমান আগতে গভৰ্ণমেণ্টে বহুত মাতি ল'লে কোম্পানীবিলাকে মাতি ল'লে মানুহবিলাকে বহুত পইচা পালে পইচা পাই তেওঁলোকে গাড়ী মটৰ কিনি মদ ভাং খাই কিছু বছৰ পিছত ওলাল তাৰপিছত কেলে পইচা নাই হাতত তাই দেখিছে ক্ৰাইম ৰেটটো বাঢ়ি গৈছে তাত গুৰগাঁৱত কি কাৰণে কাম নাই মানুহৰ গম পাইছা গতিকে দিজ আৰ ভেৰি ডিফিকাল্ট ইছ্যুজ তুমি ফটকে কিবা এটা কৰিলে ফটকে কিবা এটা তোমাৰ দূৰদৰ্শী হ'ব লাগিব তোমাৰ চিন্তা থাকিব লাগিব তুমি এই জনপ্ৰিয়তাৰ কাৰণে তুমি যদি কিবা কৰি দিয়া ভোটৰ কাৰণে তোমাৰ কৰি দিয়া আৰু এই চৰকাৰখনে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ক'ত জানানে চৰকাৰখন যিদিনা বহিল আৰু চৰকাৰখন যিদিনা তেওঁলোকৰ একেবাৰে লাষ্ট ইলেকশ্যনলৈকে তেওঁলোকৰ এটাই কাম যে নিৰ্বাচনত তেওঁলোক কেনেকৈ জিকিব পাৰে বেলেগ কথা নাই নিৰ্বাচনত তেওঁলোকে কেনেকৈ জিকিব পাৰে সেইটোৱে তেওঁলোকৰ ধান্দা এইটো ডেঞ্জাৰাছ সেইটো খুব বিপজ্জনক এতিয়া আমি ধৰি লওক সমালোচনা বহুত কৰিলোঁ যদি আপোনাক এনেকুৱা এটা পজিশ্যনত ৰাখে যে আপোনাক 3টা উপদেশ দিবলৈ কৈছে চৰকাৰক যিকেইটা তেওঁলোকে কাম কৰিলে মেবি আপুনি যিবোৰ এতিয়া প্ৰব্লেম ফেচ কৰি আছোঁ তাত চেঞ্জ আহিব অকণমান আপুনি কোনকেইটা মানে ছেক্টৰ চিলেক্ট কৰিব নাই প্ৰথম কথাটো হৈছে যে মানুহৰ বাক স্বাধীনতাটো ৰাখিব লাগিব অক্ষুণ্ণ থাকিব লাগিব বাক স্বাধীনতাটো অক্ষুণ্ণ ৰাখিলে কি হয় তুমি কিবা এটা কাম কৰিবলৈ গৈছা না তাত তোমাৰ তাৰ ফৰে এগেইনষ্টে বিভিন্ন ধৰণৰ কথা উত্থাপন হ'ব তেতিয়া ইউ উইল ন' ৱেডাৰ ইউ আৰ গোয়িং টু ডু এ ৰাইট থিং অৰ ৰং থিং উচিত গতিকে নাম্বাৰ 1 ইউ মাষ্ট হেভ ফ্ৰীডম অফ এক্সপ্ৰেছন বাক স্বাধীনতা থাকিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 তুমি যিবোৰ কাম কৰা গান্ধীয়ে এটা কথা কৈছিলে যে তুমি তোমাৰ কামটো সঠিক নে বেঠিক সেইটোৰ যাচাই সেইটো প্ৰমাণটো পাবা ক'ত যে সমাজৰ একেবাৰে দুৰ্বল শ্ৰেণীৰ মানুহক সেই কামটোৱে সহায় কৰিছে নে সহায় কৰা নাই যদি সহায় কৰিছে তোমাৰ কামটো সঠিক গতিকে তুমি যিবোৰ কাৰ্যসূচী লৈ আছা সেই কাৰ্যসূচীবিলাকে সমাজৰ একেবাৰে তোমাৰ প্ৰান্তত থকা একেবাৰে পিছপৰা মানুহক সহায় কৰিছে নে নাই কৰা তেওঁলোকক নিজৰ ভৰিত থিয় হ'বলৈ তেওঁলোকক শক্তি দিছে নে নাই দিয়া গতিকে তুমি যদি সেই ধৰণৰ কাম কৰা আৰু অসমৰ কথা যদি মই ক'ম এতিয়া অসমৰ পটভূমিত কৈছোঁ যে অসমৰ পটভূমিত আমাৰ কৈছে যে অসম এখন উত্তৰ পূব ভাৰতৰ এখন বিশেষ ৰাজ্য তাৰ ভৌগোলিক অৱস্থানটো তাৰ সাংস্কৃতিক কথাটো তাৰ ভাষিক কথাটো আমাৰ এটা সুকীয়া পৰিচয় আছে গতিকে অসমত যে ইমান দিন আঞ্চলিক তৎপৰতাৰ কথা প্ৰশ্নটো উঠি আছে গতিকে আমাৰ 2টা কথা আমাৰ কাৰণে খুব জৰুৰী এটা হৈছে আমাৰ নিজৰ এটা অৰ্থনৈতিক বুনিয়াদ সেই বুনিয়াদটো ঠিক হ'ব লাগিব আৰু লগতে আমাৰ যিটো সাংস্কৃতিক যিটো পৰিচয় সেইটো আমি সুনিশ্চিত হ'ব লাগিব আমাৰ ভাষিক আৰু সাংস্কৃতিক যিটো পৰিচয়
সেইটো আমাৰ সুৰক্ষিত হ'ব লাগিব গতিকে আমি যেতিয়া নীতি নিৰ্ধাৰণ কৰিম এই কথাবোৰ আমি চিন্তা কৰিব লাগিব ছাৰ আমাৰ যথেষ্ট সময় হৈ গৈছে ক'ব কথা না, পাতি যথেষ্ট ভাল লাগিলে কথাবোৰ ঠিকে ঠিকে আছেনে মোৰ ধুনীয়া হৈছে কথাবোৰ আপুনি কথা বেয়া ক'ব নেকি আজি মোক ফাৰ্ষ্ট ইণ্টাৰভিউলৈ আহোঁতে নাৰ্ভাছ কৈছে মায়ে তই কোন আছে চিনি পাৱ নাই তই অকণ ভালকৈ কথা পতা পাতিবি আমাৰ মানে শ্ব'ত কেতিয়াবা এনেকুৱা হয় ক'বাৰ পৰা গৈ ক'বা পাইছেগৈ কথা তোমাক মায়ে কৈছে অঁ আমাৰ মায়ে খুব চাই আপোনালোকৰ প্ৰগ্ৰেমটো হয় নি ইণ্টাৰেষ্টিং মা দেউতা তেওঁলোকে এতিয়া মানে নিউজৰ লগত থাকেই মানে বহি নিউজ চেনেলৰ লগত তো গোটেইখিনি আমি কি হয় মানে মই মোৰ কথাবোৰ ভালকৈ ক'ব পাৰিছোঁনে বুজাই ক'ব পাৰিছোঁনে সেইটো আমাৰ অডিয়েঞ্চে ক'বই আপুনি টেনশ্যন ল'ব মোৰতো বহুত ভাল লাগিছে মোৰ বহুত ভাল লাগিছে মই বস্তুখিনি পূৰা ক্লিয়াৰকৈ বুজি পাইছোঁ বাকী এতিয়া ধৰি লওক অডিয়েঞ্চে মিক্স ৰিয়েকশ্যন আহিব নাই ডেফিনেটলি মই আশা কৰিছোঁ আমি আকৌ পাছত কেতিয়াবা বহিম মোক কথা পাতি বহুত ভাল লাগিলে সঁচাই আৰু সঁচাই কৈছা দৰ্শকক ক'ব সঁচাই কৈছোঁ মানে কি হ'ল মোৰ ওচৰত আৰু কুৱেশ্যন থাকিলেহেঁতেন চাগে মই এনেকুৱা কুৱেশ্যনলৈ যাম বুলি ভবা নাছিলোঁ মানে আপুনি যিবোৰ কথা কৈ আছে মানে বহুতে ধৰি লওক এনেকুৱা কুৱেশ্যন এনচাৰ নিদিয়ে মানে ইমান ডিটেইলিঙত কাৰণ সকলোৰে ভয় এটা থাকে মোৰ ভয় কৰিবলগীয়া একো নাই মোৰ ভয় কৰিবলৈ একো নাই কিয়নো মই কোনো মানুহৰ ব্যক্তিগতভাৱে মই কাৰো বিৰুদ্ধে নহয় মই কাৰোবাৰ সপক্ষেহে মই কাৰো বিপক্ষে নহয় মই অসমৰ ৰাইজৰ সপক্ষে অসমৰ সকলো জাতি সম্প্ৰদায় মানুহৰ সপক্ষে কিন্তু মই কোনো ক্ষমতাশালী বিত্তবান মানুহক মই তেওঁলোকৰ কাৰণে তেওঁলোকৰ ওচৰত মই তেওঁলোকক ভয় নকৰোঁ বা ভয় কৰিব লাগে বুলি মই নাভাবোঁ কিন্তু আমি কথাবোৰ এতিয়া ভাবি চাবলৈ হৈছে মানে এবাৰ আৰু মোৰ মানে এটা কথা ভাবোঁ কেতিয়াবা আমি ধৰি লওক এতিয়া ইউটিউবত দিম বা ফেচবুকত দিম তাত মানে ধৰি লওক কিছুমান ফেক প্ৰফাইলছ থাকে যদি প্ৰথম 20-30টা মানুহ আহি আপোনাক নিগেটিভকৈ কৈ দিয়ে পাছত মানে আপোনাৰ যিখিনি কথা শুদ্ধ সেইখিনিও আপোনাৰ অলপ নিগেটিভ লাগিব ধৰে মানে মই নিজৰ লগত ফিল কৰিছোঁ কেতিয়াবা কোনোবা মানুহজনে কথাটো কৈ দিলে মই চাওঁ মই ছাপোৰ্ট কৰি আছোঁ যেতিয়া মই কমেণ্টছখিনি পঢ়িবলৈ ধৰিম ইমানে আপোনাৰ নিগেটিভ ফেৰিৰে চলাই দিয়ে সেইটো তুমি চিন্তা কৰিব নালাগে প্ৰথম কথা ইউ টু ৰিমেইন ষ্টেডি ফাৰ্ষ্ট প্ৰথম কথা তুমি মিছাৰ আশ্ৰয় ল'ব নালাগে মই যিটো কথা ক'লোঁ প্ৰথমতে সঁচা সত্য তথ্য এইকেইটাই তোমাৰ লক্ষ্য হ'ব লাগে তোমাৰ মাৰ্গদৰ্শন কৰিব লাগে এই দুটা বস্তু সত্য আৰু তথ্য আৰু সত্য তথ্য আৰু সাধাৰণ ৰাইজ খাটি খোৱা সাধাৰণ ৰাইজ সকলো ভাষা ধৰ্ম সকলো সম্প্ৰদায়ৰ সেইটো যদি তোমাৰ দৃষ্টিটো থাকে তেতিয়া তুমি বিপথে পৰিচালিত নোহোৱা মই নিজৰ মোৰ বিশ্বাস আছে যে মোৰ দৃষ্টিভংগী এইটো গতিকে মই বিপথে পৰিচালিত নহওঁ আৰু মই যদি ভুল কৰোঁ আইল কাৰেক্ট ইট মই যদি কিবা এটা তথ্য ভুলকৈ দিছোঁ মই সেইটো শুদ্ধ কৰি ল'ম তাততো মোৰ একো আহে নাযায় সৰু নহয় মই তাততো মোৰ তোমাৰ আকত গোচ হৈ লাগি থাকিব লগাৰ কোনো অৰ্থ নহয় মোৰো ভাল লাগিলে তুমি যদি সঁচাকৈ ভাল পাইছা সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে মই ভাল পাইছোঁ ময়ো বহুত সময় কথা পাতিলোঁ মই ভৱিষ্যতে তোমাৰ লগত আৰু কথা পাতিবলৈ বিভিন্ন কিবা এটা নিৰ্দিষ্ট আজিতো আমি সকলো বিষয় সামৰি লৈ কথা পাতিম পিছত কেতিয়াবা নিৰ্দিষ্ট বিষয়ত লৈ কথা পাতিবলৈ মই ভাল পাম থেংক ইউ আৰু সঁচাকৈ মানে বহুত বহুত ধন্যবাদ আমাৰ ষ্টুডিঅ' অহাৰ কাৰণে ইমান সৰু ষ্টুডিঅ'টো ইমান সৰু চেনেলটোলৈ মানে আমাৰ যিটো এতিয়া পাৰ্টি চলি আছে মই তাৰ 2-3জন মানুহ এপ্ৰ'চ কৰিছিলোঁ পিছুৱাই থাকে মই নাজানো কিয় পিছুৱাই আৰু তেওঁলোকে ফেচ কৰিবলৈ নিবিচাৰে কুৱেশ্যনছখিনি আৰু মই সেইকেইজন মানে ব্যক্তিক আৰু সেইজন মানুহ মন্ত্ৰীক মই ক'বলৈ ইণ্টাৰভিউ দিয়াও নেদেখোঁ কিন্তু আপুনি এই কথাটো মন কৰিবচোন আমাৰ ধৰি লওক যেতিয়া নিউজ চেনেল চলি থাকে আমাৰ 2-3জন মানে মেইন মানুহেই ওলাই থাকে বাকী ধৰি লওক ইমান মন্ত্ৰী MLA আছে সেই মন্ত্ৰীখিনিওতো বেলেগ এইখিনিখিনি মানুহক প্ৰতিনিধিত্ব কৰি আছে ন তো তেওঁলোকৰ মতামত একো নাপাওঁ মানে আমি নহয় ইউ শ্বুড এক্স দি পাৰ্টিনেণ্ট কুৱেশ্যন যিটো প্ৰাসংগিক প্ৰশ্ন সেই প্ৰশ্নটো তুমি কৰিব লাগে আৰু তেওঁলোকৰ দে মাষ্ট হেভ দ্য কাৰেজ টু আনচাৰ ডেট হয় নাই কিন্তু আনচাৰ আজিকালি যিমান শুনিছোঁ দেখোন আনচাৰ দিবলৈ নিদিয়ে মানে ইণ্টাৰভিউ যাবত দিবই নিদিয়ে এইটো ডেটছ নট গুড আপুনি গম পাই নাই এইটো বেয়া কথা মানে লিডাৰকেইজনে কয় বাকীকেইজন যিজন MLC লাগে তহঁতি ইণ্টাৰভিউ দিবি ঘৰত বহি থাক আমি কৰি আছোঁ তহঁতৰ কাৰণে কি কৰিব লাগে ডেটছ নট গুড ডেটছ নট ডিজাৰ্ভেবল সেইটো ঠিক কথা নহয়
মই আশা কৰিছোঁ আপুনি ভাল পালে আৰু আমাৰ অডিয়েঞ্চেও আজি ধন্যবাদ মই আশা কৰিছোঁ আপোনালোকে আজি এপিছ'ডটো চাই ভাল পালে আৰু অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কুৱেশ্যনছখিনি আৰু আপোনালোকৰ যি মতামত আছে আপোনালোকে কমেণ্টছত আমাক লিখি জনাব মই চেষ্টা কৰিম যাতে আগলৈ এনেকুৱা এটা এপিছ'ড আমি আকৌ আনিব পাৰোঁ তেতিয়াহ'লে অজান্তিকৰে মজিয়াত নতুন এপিছ'ড আকৌ লগ পাম তেতিয়ালৈকে সকলো ভালে থাকিব গুড নাইট শুভৰাত্ৰি